চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰাক লৈ ভাৰতৰ আশংকা ব্যক্ত কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক প্ৰতিনিধিৰ মাজত কালি অনুষ্ঠিত চতুৰ্থলানি আলোচনা ইতিবাচক বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ মন্তব্য। কাইলৈ পঞ্চমলানি আলোচনা। কোভিড-19 মহামাৰী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ অৰ্থে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদলীয় বৈঠকৰ আহ্বান। আৰু কেনবেৰাত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টি20 খেল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱজিত ডেকা। এতিয়া বিতং বাতৰি। চীনে ব্ৰহ্মপুত্ৰৰ বুকুত বান্ধ নিৰ্মাণ কৰাক লৈ ভাৰতে ইয়াৰ মতামত আৰু আশংকা চীন কৰ্তৃপক্ষৰ ওচৰত ব্যক্ত কৰি আহিছে বুলি কালি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি শ্ৰীবাস্তৱে কয় যে উচ্চ পাৰ্বত্য এলেকাত নদীৰ ওপৰত কৰা কাম কাজৰ ফলত যাতে নামনি অঞ্চলসমূহত কোনো সমস্যাৰ সৃষ্টি নহয় সেয়া সুনিশ্চিত কৰিবৰ বাবে ভাৰতে চীন কৰ্তৃপক্ষক ইতিমধ্যে আহ্বান জনাইছে। চীনে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ সোঁত সলনি কৰিব পৰা কোনো প্ৰকল্পৰ কাম হাতত লোৱা নাই বুলি ভাৰতক জনোৱা বুলিও শ্ৰীবাস্তৱে জানিবলৈ দিয়ে। আন এক প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰত চীন সীমান্ত সন্দৰ্ভত জ্যেষ্ঠ কামাণ্ডাৰ পৰ্যায়ৰ এখন বৈঠক পুনৰ অনুষ্ঠিত হ'ব। We have urged them to ensure that the interests of downstream states are not harmed by any activities in upstream areas. The Chinese side has conveyed to us on several occasions that they are only undertaking run-of-the-river hydropower projects which do not involve diversion of the waters of the Brahmaputra. Various issues relating to transborder rivers are discussed with China under the ambit of the institutionalized expert-level mechanism which was established in 2006, as well as through diplomatic channels. As we have conveyed earlier, the two sides continue to maintain communication through diplomatic and military channels with the objective of ensuring complete disengagement in all friction points along the LAC in the western sector and for full restoration of peace and tranquility. Both sides have agreed to have another round of senior commanders meeting at an appropriate time, and as and when we have more information we'll be happy to share it with you. কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইন ৩খনৰ বিষয়ত চৰকাৰ আৰু আন্দোলনৰত কৃষক প্ৰতিনিধিৰ মাজত কালি নতুন দিল্লীত চতুৰ্থলানি আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বাণিজ্য তথা ৰেল মন্ত্ৰী পীয়ূষ গোৱেলে বৈঠকত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰে। বৈঠকৰ অন্তৰত কৃষিমন্ত্ৰী টোমৰে সাংবাদিকৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বিভিন্ন বিষয়ৰ ওপৰত নিৰলস আলোচনা চলাই আহিছে আৰু আলোচনা যথেষ্ট ইতিবাচক আছিল। আনহাতে MSP অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থাৰ কোনো সাল সলনি নঘটে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আলোচনাত ৩২টা কৃষক সংগঠনৰ ৪০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কৃষক প্ৰতিনিধিসকলৰ সৈতে পৰৱৰ্তী বৈঠক কাইলৈ অনুষ্ঠিত হ'ব। आज बैठक का चौथा चरण समाप्त हुआ है और परसों दोपहर में 2 बजे दोबारा से यूनियन के साथ सरकार की बातचीत होगी और किसी अंतिम निर्णय पर हम लोग पहुंचेंगे। मुझे लगता है आज बहुत अच्छे वातावरण में चर्चा हुई है और किसानों ने बहुत ठीक से अपने विषयों को रखा है। सरकार के पक्ष को किसान यूनियन ने पूरे संयम के साथ सुना है। किसान नेताओं से भी किसानों से भी अनुरोध करना चाहता हूं कि सर्दी का सीजन है, सरकार बातचीत कर ही रही है और लगातार सरकार वार्ता में है, तो निश्चित रूप से वार्ता में जो मुद्दे आएंगे वो समाधान तक पहुंचेंगे। इसलिए आंदोलन समाप्त करें। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোভিড-19 মহামাৰী আৰু ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ প্ৰতিষেধক দেশত কোভিডৰ পাছৰ পৰিস্থিতি আদি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ অৰ্থে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। ভাৰ্চুৱেলি অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত সংসদৰ দুয়োটা সদনৰ সদস্যসকলে অংশগ্ৰহণ কৰিব। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু ডাক্তৰ হৰ্ষবৰ্ধনো উপস্থিত থাকিব। ইপিনে ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু জেনোভা বায়োফাৰ্মা পৰিদৰ্শন কৰিবলৈ প্ৰায় ১০০খন দেশৰ প্ৰতিনিধি আজি পুনেত উপস্থিত হ'ব। উল্লেখযোগ্য যে ছুইডেনে ইতিমধ্যে ফাৰ্মাচী অফ দ্য ৱৰ্ল্ডত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰিছে।
ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.89% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত সদৰি কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যখনত 2,13,336 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,08,843 হৈছেগৈ। কালিৰ দিনটোত 28,008টা নমুনা পৰীক্ষা কৰাৰ পাছত 165 জন লোক কোভিড-19 ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ ভিতৰত 48 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ। সম্প্ৰতি ৰাজ্যত 3,505 গৰাকী লোক চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত এজনকৈ লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইয়াকে এতিয়ালৈকে 985 গৰাকী লোকৰ মৃত্যু হৈছে। দেশত কোভিড আৰোগ্যৰ হাৰ 94.11% বৃদ্ধি পাইছে। শেহতীয়াকৈ সমগ্ৰ দেশত 4,22,943 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 89,73,373 গৰাকী লোক সুস্থ হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই পৰ্যন্ত দেশত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 95,34,964। ইপিনে এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ 1,38,648 গৰাকী লোক মৃত্যুমুখত পৰিছে। অহা 7 আৰু 10 ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। ওদালগুৰি জিলাৰ কলাইগাঁৱত কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় যে বিটিচিত ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'লে অঞ্চলটোৰ অধিক উন্নয়নৰ বাবে চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলাই বিটিচিত এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰে। বিশাল জনসভাখনত সাংসদ তপন গগৈ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ কুমাৰ শইকীয়া, সাংসদ কুইন ওজা আৰু বিধায়ক বিনন্দ কুমাৰ শইকীয়া প্ৰমুখে দলীয় নেতাকৰ্মীসকল উপস্থিত আছিল। এই কথাটো এবাৰ স্পষ্ট হৈছে, বিটিআৰত এবাৰ বিজেপি চৰকাৰ আৰু কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি 4খন জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিব এই কথা নিশ্চিত হৈছে আৰু ৰাইজে বিচাৰে, উন্নয়ন বিচাৰে, ৰাইজে সুশাসন বিচাৰে, ৰাইজে নিৰাপত্তা বিচাৰে আৰু ৰাইজৰ বাকী যিখিনি মৌলিক অধিকাৰ এই সকলোবিলাক অধিকাৰ ভোগ কৰাৰ এটা শক্তিশালী গণতান্ত্ৰিক শান্তিপূৰ্ণ বাতাবৰণ বিচাৰে। এই সকলোবিলাক দিয়াৰ গৰাকী বিজেপি আৰু বিজেপিয়ে পাৰিব এই বিশ্বাস মানুহৰ আহিছে। গতিকে এইবাৰ নিশ্চিতভাৱে বিজেপি চৰকাৰ হ'ব। 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণক লৈ ওদালগুৰি জিলাত নিৰ্বাচনী প্ৰচাৰ অভিযান আকৰ্ষণীয় হৈ উঠিছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ওদালগুৰি জিলাৰ 5 নৈ চেৰফাং সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এটা বিশাল মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰে। জিলাখনৰ মাজবাট চহৰৰ পৰা আৰম্ভ হোৱা এই সমদলটোৱে 5 নৈ চেৰফাং সমষ্টিৰ কেইবাখনো গাঁও পৰিভ্ৰমণ কৰাৰ অন্তত ৰোটা সমষ্টিৰ বঙালী গাঁৱত সামৰণি পৰে। পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত 90% আসনতে বিজেপি প্ৰাৰ্থী জয়ী হ'ব। সমদলত সাংসদ পল্লৱ লোচন দাস আৰু কেইবাগৰাকীও বিজেপি নেতাই অংশগ্ৰহণ কৰে। আমি নিশ্চিতভাৱে বিজয়ী হ'ম। 5 নৈ চেৰফাঙত আমি জিকাটো নিশ্চিত। আজি এই মুহূৰ্তত বিটিচি ইলেকশ্যনত ৰিপুণ বৰা আৰু আজমল দুয়োটাই প্ৰাসংগিক নহয়, তেওঁলোকতো ইয়াত ক'তো নাইও। গতিকে মই ভাবোঁ যে ৰিপুণ বৰা আৰু আজমলৰ প্ৰসংগ বিটিচিত বহুত প্ৰাসংগিক নহয়। বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত 3টা দিন বাকী থকা অৱস্থাত বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। বাক্সা জিলাৰ ভেবলা ডংপাৰাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ককলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিটিচিৰ উন্নয়নৰ বাবে থকা VCDC কমিটিসমূহ চৰকাৰী ব্যৱস্থা আৰু ৰাজ্যৰ আন অঞ্চলত থকা পঞ্চায়তী ৰাজ ব্যৱস্থাৰ লেখীয়া বুলি তেওঁ উল্লেখ কৰে। আনহাতে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত কালি মুছলপুৰত বৃহৎ মটৰচাইকেল সমদল এটা উলিওৱা হয়। বিচাৰ চুক্তি, এই বিচাৰ চুক্তি স্পষ্ট কৰি লিখা আছে যে বড়ো আৰু ট্ৰাইবেলৰ ছেফটি ছিকিউৰিটি লেংগুৱেজ কালচাৰ মেনশ্যন আছে। আমি কৈছোঁ আমাৰ এই বিটিচি অঞ্চলত অকল বড়ো আৰু ট্ৰাইবেল নহয়, বহুত জাতি জনগোষ্ঠী আছে। ইহঁতৰো কালচাৰ, লেংগুৱেজ, লেণ্ড ৰাইট গোটেই কথাটো মেনশ্যন কৰা থাকিব লাগিছে। সেইকাৰণে আমি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মাই এই বিচাৰ চুক্তিৰ জৰিয়তে বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছে। এবাৰ এটা পৰিৱৰ্তনৰ যি এটা ঢৌ, এই এটা ধুমুহা, এই ধুমুহা ধৰি ৰখা
মানে আমাৰ মানুহ জাতিৰ কাৰণে সম্ভৱ হৈ নুঠিব আমিতো ভাবিছোঁ এইবাৰ আমাৰ লগত যি মানে 15 বছৰত যি মানে হাগ্ৰামাই দুৰ্নীতি কৰিছিল আসলে এটা পাপে পাইছে গতিকে সমগ্ৰ ৰাইজে পাপৰ যি মানে হাগ্ৰামাৰ লগত থাকি পেলাই যি সমগ্ৰ দেশৰ লগতে অসমতো কালি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰে অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে দিব্যাংগসকলৰ কল্যাণত গুৰুত্ব দিয়া আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰিবলৈ সমাজ কল্যাণ বিভাগৰ অধীনত এটা পৃথক সঞ্চালকালয় মুকলি কৰা হ'ব কেবিনেটৰ অনুমোদন পালে অতি শীঘ্ৰে সঞ্চালকালয়ৰ কাম আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ দিব্যাংগসকলৰ বাবে সুব্যৱস্থা গ্ৰহণত গুৰুত্ব দি তেওঁ এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন বিভাগত 352 গৰাকী দিব্যাংগক চৰকাৰে নিযুক্তি দিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে অনতিপলমে 511 গৰাকী দিব্যাংগৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল অন্ধ ল'ৰা-ছোৱালীবিলাকৰ কাৰণে এতিয়ালৈকে এডুকেশ্যন ডিপাৰ্টমেণ্টে হায়াৰ এডুকেশ্যন ল'বৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিয়া নাই মই জবৰদস্তি হায়াৰ ছেকেণ্ডেৰীটো এষ্টাব্লিছ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা গ্ৰেণ্ড ইন এইড হিচাপে তেওঁলোকক অনুদান দি পেলাই সহায় কৰিছোঁ অষ্ট্ৰেলিয়াৰ কেনবেৰাত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব অহা 6 আৰু 8 ডিসেম্বৰত সিডনীত ক্ৰমে দ্বিতীয় আৰু তৃতীয় টি20 খেল অনুষ্ঠিত হ'ব ইতিমধ্যে সমাপ্ত হোৱা 3খনীয়া এদিনীয়া শৃংখলাৰ অষ্ট্ৰেলিয়াই 2-1ৰ অগ্ৰগতিৰে শৃংখলা দখল কৰিবলৈ সক্ষম হয় ইফালে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া 4খন টেষ্ট মেচৰ প্ৰথমখন এডিলেইডত অহা 17 ডিসেম্বৰত অনুষ্ঠিত হ'ব অহা 17 ডিসেম্বৰত অনুষ্ঠিত হ'বলগীয়া টিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁওতো বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে জিলাখনৰ অধীনৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত 38 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি নিৰ্বাচনী বিভাগে প্ৰকাশ কৰে নিৰ্বাচনত 102টা ভোট গ্ৰহণ কেন্দ্ৰ টিৱা স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব ধুবুৰী অধিবক্তা সন্থাৰ কাৰ্যালয়ত কালি বিগত 45 বছৰ ধৰি অধিবক্তা বৃত্তিৰ সৈতে জড়িত হৈ থকা সন্থাৰ জ্যেষ্ঠ সদস্যসকলৰ সম্বৰ্ধনা অনুষ্ঠান এটাৰ আয়োজন কৰা হয় অনুষ্ঠানত মৰণোত্তৰভাৱে অধিবক্তা আব্দুল কৰিমৰ লগতে আমিনুৰ ৰহমান আহমেদকে ধৰি সন্থাৰ কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাক সম্বৰ্ধনা জনোৱা হয় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত অধিবক্তাৰ নৈতিকতা আৰু ব্যক্তিগত পেছাদাৰী দায়বদ্ধতা শীৰ্ষক আলোচনা চক্ৰত ধুবুৰী জিলা আৰু সত্ৰ ন্যায়াধীশ টি কলিতা মুখ্য বক্তা ৰূপে উপস্থিত আছিল 45 বছৰ যিসকল অধিবক্তা অতিক্ৰম কৰিছে সাকসেসফুলি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিলোঁ আৰু এইখন সেমিনাৰত আমাৰ ডিস্ট্ৰিক্ট জাজৰ পৰা আৰম্ভ কৰি সকলো জুডিশিয়েল অফিচাৰ হাজিৰ আছিল আমাৰ অধিবক্তাসকল আছিল আৰু তেওঁলোকৰ ভাষণ ইতিমধ্যে প্ৰায় হৈ গৈছে আৰু এই সমাগত আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত কালি হুজাই জিলাৰ কাকিৰ মুদয়নি চাৰিআলিত এখন আইনী সজাগতা সভা অনুষ্ঠিত হয় প্ৰায় 3 শতাধিক মহিলা উপস্থিত থকা সভাখনত নাৰীৰ সুৰক্ষা শিশুৰ ওপৰত যৌন নিৰ্যাতন বন্ধ কৰা বাল্য বিবাহ ৰোধ কৰা ভ্ৰূণ হত্যা আদি বিষয়ত বিভিন্নজনে বক্তৃতা প্ৰদান কৰে আমি নিজকে সুৰক্ষা প্ৰদান কৰিব পাৰিম জানো এতিয়া আজি উপস্থিত সকলো মহিলাকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকে এই কথাটো জানেনে সংবিধানে আপোনালোকক এটা বিশেষ অধিকাৰ প্ৰদান কৰি থৈছে আপোনালোক মহিলা হোৱাৰ বাবে বিনামূলীয়া আইনী সাহায্যৰ হকদাৰ এই কথাটো আপোনালোকে জানেনে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দেশৰ বৃহত্তম ব্যক্তিগত বেংক HDFC কৰ্তৃপক্ষক নতুন ডিজিটেল ব্যৱসায় আৰম্ভ কৰাটো স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কাৰিকৰী বিসংগতিৰ বাবে গ্ৰাহকৰ প্ৰতিবেদনৰ ভিত্তিত নতুন ক্ৰেডিট কাৰ্ড যোগান ধৰাটো বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ৰিজাৰ্ভ বেংকে এই বিষয়ে বেংকটোলৈ নিৰ্দেশনা জাৰি কৰিছে বেংক কৰ্তৃপক্ষই প্ৰকাশ কৰে যে যোৱা 2 বছৰত গ্ৰাহকৰ সকলো হিচাপ ব্যৱস্থাৰ নিয়াৰীকৰণ আৰু খৰতকীয়া কৰাৰ বাবে তথ্য প্ৰযুক্তি ব্যৱস্থাৰ লগতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে গুৱাহাটী মহানগৰীত ব্যাপকভাৱে খাদ্য সামগ্ৰী কঢ়িওৱাত প্লাষ্টিক ব্যৱহাৰ কৰি অহাত পাৰিপাৰ্শ্বিক অৱস্থা তথা মহানগৰবাসীৰ স্বাস্থ্যলৈ কুফল কঢ়িওৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধকৰণত গুৰুত্ব দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিষয়টোত গুৰুত্ব দি 40 মাইক্ৰন ঘনত্বৰ তলৰ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ উপায়ুক্তক আহ্বান জনাইছে মহানগৰীৰ বজাৰ সমাৰত ব্যৱহৃত প্লাষ্টিক বিভিন্ন নলা নৰ্দমাত পেলাই দিয়াৰ ফলত মহানগৰীখনৰ ৰাজহুৱা স্থানত ব্যাপক প্ৰদূষণ সৃষ্টি হোৱাটো ৰোধ কৰাৰ বাবে প্লাষ্টিক য'তে ত'তে নেপেলাবলৈ সতৰ্ক কৰি দিয়া হৈছে
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। চীনে ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰাক লৈ ভাৰতৰ আশংকা ব্যক্ত কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক প্ৰতিনিধিৰ মাজত কালি অনুষ্ঠিত চতুৰ্থলানি আলোচনা ইতিবাচক বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ মন্তব্য। কাইলৈ পঞ্চমলানি আলোচনা। কোভিড-19 মহামাৰী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ অৰ্থে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদলীয় বৈঠকৰ আহ্বান। আৰু কেনবেৰাত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন T20 খেল। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, সাবনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানে।